নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম বৰ্তমান চলি থকা বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামৰিক পৰিঘটনা তথা ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ বিষয়ে। ইয়াৰ ইতিহাসৰ বিষয়ে ক্ৰমানুসৰি আলোচনা কৰোঁ আহক। মধ্যপ্ৰাচ্যৰ দুখন শক্তিশালী ৰাষ্ট্ৰ হৈছে ইৰাণ আৰু ইজৰাইল। আয়তন তথা মাটিকালিৰ ফালৰ পৰা ইৰাণ ইজৰাইলতকৈ বহুগুণে ডাঙৰ। সামৰিক শক্তিৰ ফালৰ পৰাও ইৰাণৰ সৈনিকৰ সংখ্যা অৰ্থাৎ ইৰাণী আৰ্মিৰ সংখ্যা বহু পৰিমাণে বেছি। অৰ্থাৎ ইৰাণৰ পৰা সৈন্য সংখ্যা 6,10,000 আৰু ইজৰাইলৰ মাত্ৰ 1,70,000। কিন্তু আধুনিক অস্ত্ৰ শস্ত্ৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ আৰু প্ৰসাৰৰ ফলত ইজৰাইল বিশ্বৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত। তদুপৰি ইৰাণত প্ৰায় 90-95% জনসাধাৰণ হৈছে চিয়া মুছলিম সম্প্ৰদায়ৰ আৰু ইজৰাইলৰ প্ৰায় 75% জনসাধাৰণে সুন্নী সম্প্ৰদায়ৰ মুছলিম লোক। গতিকে মুছলিম প্ৰধান দুয়োখন ৰাষ্ট্ৰ হ'লেও দুয়োখনৰ মাজতে ব্যাপক পাৰ্থক্য পৰিলক্ষিত হয়। এতিয়া আগবাঢ়ি যাওঁ দুয়োখন দেশৰ ক্ৰমবৰ্ধমান পৰিস্থিতিসমূহৰ মাজলৈ। 1948 চনত মধ্যপ্ৰাচ্যত ইজৰাইল নামৰ দেশখনে ভুমুকি মৰাৰ পিছৰ পৰাই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত দিশলৈ গতি কৰে। তথাপি 1950 চনত ইৰাণে আনুষ্ঠানিকভাৱে ইজৰাইলক স্বীকৃতি প্ৰদান কৰে। সেই সময়ত ইৰাণৰ শ্বাহ মহম্মদ ৰেজাৰ শাসনকালত দুয়োখন দেশৰ মাজত সহযোগিতামূলক কূটনৈতিক, সামৰিক আৰু অৰ্থনৈতিক সম্পৰ্ক আছিল। প্ৰথম পৰ্যায়ত দুয়োখন দেশে আৰৱ জাতীয়তাবাদ আৰু ছোভিয়েট ৰাছিয়াৰ প্ৰভাৱক বিপদ হিচাপে গণ্য কৰিছিল। কিন্তু সেই শান্তিপূৰ্ণ সময় অচিৰেই সলনি হৈছিল 1979 চনৰ। সেই সময়ত ইৰাণত সূচনা হৈছিল ইছলামিক বিপ্লৱৰ। মহম্মদ ৰেজাক গাদীচ্যুত কৰি ইছলামিক নেতা আয়াতুল্লাহ খোমেনীৰ নেতৃত্বত ইছলামিক চৰকাৰ স্থাপন হয়। এওঁ চৰকাৰখনে ইজৰাইলক এখন অবৈধ ৰাষ্ট্ৰ বুলি ঘোষণা কৰে আৰু ইজৰাইলৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক ছেদ কৰে। এই পৰিঘটনাৰ পৰাই এসময়ত দুখন বন্ধু ৰাষ্ট্ৰ ক্ৰমান্বয়ে দুখন চিৰবৈৰী শক্তিলৈ পৰিণত হয় আৰু দুয়োখন দেশ প্ৰত্যক্ষ শত্ৰু হৈ পৰে। লাহে লাহে 1980 দশকৰ পৰা ইৰাণে লেবাননত থকা হিজবুল্লাহ নামৰ সংগঠনটোৰ সমৰ্থন আগবঢ়ায় আৰু সংগঠনটোৰ অস্ত্ৰ-শস্ত্ৰ তথা অৰ্থনৈতিক ভেটিও সুদৃঢ় কৰে। এই হিজবুল্লাই ইৰাণৰ সহায় লাভ কৰি ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখে। পিছলৈ ইৰাণে ক্ৰমে হামাছ, হাউথিছ আদি পেলেষ্টাইনী সংগঠনসমূহকো সমৰ্থন আগবঢ়াই ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকৰ অঘোষিত যুদ্ধখন চলাই নিয়ে। এনেবোৰ কাৰণতে দুয়োখন দেশৰ মাজৰ পৰিৱেশ আৰু অধিক অৱনতি ঘটে। বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই ইৰাণে পাৰমাণৱিক পৰীক্ষণৰ কাৰ্যসূচী হাতত লয়। ইয়াৰ পিছৰ পৰা মধ্যপ্ৰাচ্য পুনৰ অশান্ত অৱস্থালৈ ঘূৰি যায়। এই সময়ছোৱাত ইজৰাইলৰ চোৰাংচোৱা সংস্থাই তথা মোছাদৰ লক্ষ্য হৈ পৰে ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু প্ৰতিবন্ধকতাৰ ফলত 2015 চনত ইৰাণে বিশ্ব শক্তিসমূহৰ সৈতে জইণ্ট কম্প্ৰেহেনচিভ প্লেন অফ একশ্যন চমুকৈ JCPOA নামৰ পৰমাণু চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ইৰাণে নিজৰ পৰমাণু কাৰ্যসূচী সীমিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ইজৰাইলে এই চুক্তিৰ পূৰ্ণ সমৰ্থন জনোৱা নাছিল। পিছত 2018 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই এই চুক্তিৰ পৰা ওলাই যায় আৰু ইৰাণৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰু জৰিমনা আৰোপ কৰে।
ফলত ইৰাণৰ অৰ্থনীতি একেবাৰে ভাঙি পৰে। উল্লেখনীয় যে 2017 চনৰ পৰা 2023 চনলৈকে মধ্যপ্ৰাচ্য আন এখন ইছলামিক দেশ চিৰিয়াৰ ওপৰত ইজৰাইলে বহুবাৰ বিমান আক্ৰমণ চলায়। ইৰাণ সমৰ্থিত সামৰিক ঘাটিসমূহত আক্ৰমণ কৰি দুই দেশৰ মাজৰ পৰিৱেশ আৰু অধিক অৱনতি ঘটে। 2024 চনৰ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ইৰাণে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰ জৰিয়তে ইজৰাইল আক্ৰমণ কৰে। ইজৰাইল আৰু ইয়াৰ মিত্ৰ শক্তিসকলেও ইয়াৰ আক্ৰমণ প্ৰতিহত কৰে। এইটো আছিল দশক যোৱা ছায়াযুদ্ধ, যাক আমি ইংলিছত শ্বেডো ৱাৰ বুলি ক'ব পাৰোঁ। শ্বেডো ৱাৰৰ পিছত প্ৰথমটো প্ৰত্যক্ষ আক্ৰমণ তথা ইৰাণ ইজৰাইলৰ সংঘাতৰ আৰম্ভণি। ঠিক একে বছৰৰে অক্টোবৰ মাহত ইৰাণে পুনৰ ক্ষেপণাস্ত্ৰ সহায়ত আক্ৰমণ কৰে আৰু ইজৰাইলেও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আগবঢ়ায়। পিছত 2025 চনৰ জুনত সংঘাত অধিক গুৰুতৰ হয়। ইজৰাইলে ইৰাণৰ পৰমাণু আৰু সামৰিক ঘাটিৰ ওপৰত বৃহৎ পৰিমাণৰ আক্ৰমণ চলায়। ইৰাণেও শ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ সহায়ত ইজৰাইলৰ ওপৰত প্ৰত্যাক্ৰমণ কৰে। প্ৰায় 12 দিন ধৰি চলা তীব্ৰ যুদ্ধৰ পিছত দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰে। এইটোৱে আছিল দুয়োপক্ষৰ মাজত চলা প্ৰথমটো ডাঙৰ সামৰিক সংঘাত তথা প্ৰথম যুদ্ধৰ আৰম্ভণি। এনেদৰে বৰ্তমান চলি থকা যুদ্ধখনে ব্যাপক ৰূপ পায়হি। আমি লৈ আহিম ইয়াৰ দ্বিতীয় খণ্ড তথা বৰ্তমান চলি থকা যুদ্ধৰ আনুষংগিক তথা মূল কাৰণসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় কমেণ্ট কৰিব। দ্বিতীয় খণ্ডৰ সৈতে অতি সোনকালে আহি আছোঁ। আজিলৈ ধন্যবাদ।